Assalamualaikum everyone. মই মাত্ৰ কোৱাঞ্চি পঢ়ি মেলি উঠিলোঁ আৰু আজি হয় টেষ্ট নম্বৰ ৰমজান আৰু ৰমজান মাহটো চাওঁতে শেষ হ'বলৈ হৈ গৈছে আৰু দিনটো তেনেকুৱা আৰু ভিডিঅ' কৰা নহয় যিহেতু ৰমজান মাহ আৰু বেটাৰ লগতো লাগি থাকিব লাগে। এতিয়া ইফতাৰী বনাবলৈ আহি গ'লোঁ আৰু এইপিনে মই আজি বনাবলৈ লৈছোঁ পকৰি। এইপিনে পোলাও পাতিছোঁ, চানা পোলাও বনাইছোঁ, লগতে বনাম আলু চপ। তো এইপিনে মই যা যোগাৰ কৰি আছোঁ পূৰা, আৰু সদায় একেটা বস্তু খাই থাকিবলৈ মন নাযায়। আৰু আজি বনাইছোঁ পাও ভাজি, আৰু পাও ভাজি এনে আমাৰ চবৰে ফেভৰেট। তো আজি মন গ'লে মোৰ পাও ভাজি বনাবলৈ, তো সেইকাৰণে পাও ভাজি বনাবলৈ পূৰা যা যোগাৰ কৰি আছোঁ। আৰু এইপিনে ব্ৰেড আনিবলৈ দিছিলোঁ ভাইটিক, আৰু ভাইটিক ব্ৰেড লৈ আৰু মিঠাতেল শেষ হৈছিলে লৈ আহিছে। এইপিনে ব্ৰেড আনিলে কিন্তু গোল ব্ৰেডটো নাপালে কাৰণ ইয়াত নাছিলে। তো এনেকুৱা ব্ৰেড দি কিনে চলাই দিলোঁ আৰু কাম। আৰু এইপিনে চাহ বনোৱাও হৈ গ'ল আৰু এতিয়া ইফতাৰীৰ সময় হৈছে, আৰু পাও ভাজিখিনি খাবলৈ খুবেই টেষ্টি হৈছিলে। আৰু আজি ভ্লগটো